উপায়তো নাই। এতিয়া নিজেও এজন সাধাৰণ কৰ্মচাৰীয়ে হ'লেও আপোনালোকক পথবিলাক দেখাবলৈ চেষ্টা guys, good morning, welcome back to my brand new blog. আৰু গা ধোৱাৰ আগতে ভাবিলোঁ আপোনালোকে যিমান কমেণ্ট কৰি আছে তাৰ ওপৰত দুটামান কমেণ্ট আছে, সেইকেইটা ৰিপ্লাই দি লওঁ বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ যাতে আৰম্ভণিৰ পৰা শেষৰলৈকে চাই তাকে আশা কৰিছোঁ। তো বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি ভিডিঅ'টো টপিকটো খুব সুন্দৰ আৰু তেওঁলোকেও যে ভিডিঅ' চাইছে মই অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। যিসকল যুৱক যুৱতী, নিবনুৱা যুৱতী আছে, যুৱকটো আছেই বাৰু, যুৱতী, এই কমেণ্টটো এগৰাকী যুৱতীয়ে কৰিছে আৰু ইনষ্টাগ্ৰামতো যুৱতীসকলেও মেছেজ কৰি আছে। খুব ভাল লাগিছে আৰু এনেকৈ ছাপোৰ্ট কৰি যাব বুলি আশা থাকিল। আৰু মইতো এজন সাধাৰণ কৰ্মচাৰীয়ে, তো আপোনালোকক এনেকুৱা লাগে কেতিয়াবা যিমান মানে জবলেছ আছে চবকে যেন কামত ভৰাই দিওঁ, এনেকুৱা ধৰণৰ লাগে হা। তো উপায়তো নাই, এতিয়া নিজেও এজন সাধাৰণ কৰ্মচাৰীয়ে হ'লেও আপোনালোকক পথবিলাক দেখাবলৈ চেষ্টা কৰিম আৰু চেষ্টা কৰি যাম যিমানখিনি পাৰোঁ। সেইকাৰণে এই চেনেলটো খুলিছোঁ মই, আৰু যাতে আপোনালোকৰ অলপ হ'লেও সহায় হয়। তো ইয়াত দিছোঁ, দেখিছে যে কমেণ্টটো কৰিছে যুৱতীসকলৰ বাবে মানে ৰিগত কিবা প'ষ্ট আছে নেকি বুলি সুধিছে হা। ইয়াত মই আজি ডিটেইলছত ক'ম, অলপ দীঘলীয়া হ'ব পাৰে ভিডিঅ'টো, তো চাব আপোনালোকে। যুৱতীসকলে বিশেষকৈ আজিকালি আগৰ দিনত ল'ৰাৰ সমানে কাম কৰিব নোৱাৰিছিলে বা কৰিবলৈ লাজ কৰে বা বিভিন্ন ধৰণৰ অসুবিধাবিলাক আহে। কিন্তু আজিকালি ল'ৰা ছোৱালী বুলিবলৈ নাই, চব সমান। কিন্তু ৰিগবিলাকত যেনেকৈ আমি টং মাৰোঁ, ওপৰলৈ উঠোঁ, তো তেনেকুৱাবিলাকত ছোৱালীবিলাক বাহিৰত কিন্তু সেইটো আছে, কিন্তু বাহিৰত ল'ৰা ছোৱালী চব সমান। কিন্তু আমাৰ ইণ্ডিয়াত ইমান মানে সেইটো এনভাইৰমেণ্টটো অহা নাই যে আমি ল'ৰাবিলাকে যিবিলাক ওপৰত উঠি মেলি কাম কৰোঁ, তো তেনেকুৱাবিলাক আজিলৈকে মই দেখা নাই। আমি যিবিলাক কাম কৰোঁ সেইবিলাকৰ কিন্তু কিছুমান প্ৰাইভেট ৰিগ আহে, যিবিলাক মানে ইঞ্জিনিয়াৰিং, যিবিলাক ছোৱালী ইঞ্জিনিয়াৰ হয়। যদি আমাৰ হলটো বেকাকৈ খান্দিব লাগে, চিম্পুল ভাষাত কৈছোঁ বেকাকৈ খান্দিব লাগে, ডি বুলি কয়, যিবিলাক লগিং কয়, তলত মানে যিবিলাক মানে ফৰ্মেশ্যনবিলাক কেনেকুৱা কি ধৰণৰ, তেনেকুৱা ধৰণৰ যুৱতীবিলাক অহা দেখোঁ ইয়াতে হা। আৰু প্ৰায়বিলাক যুৱতীক অফিচিয়েল কামত নিয়োজিত কৰায় বা অফিচৰ মানে কাগজ পত্ৰবিলাকৰ কাম কৰিবৰ কাৰণে যুৱতীসকলক নিয়োজিত কৰায়। তো সেইবিলাক কৰিবৰ কাৰণে আপোনালোকে ইঞ্জিনিয়াৰিং কৰিব লাগিব। আৰু যিসকলে ভাবিছে, যিসকল চিম্পুল হাই ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছ, আৰু তেওঁলোকে মেট্ৰিক পাছৰ হাই ছেকেণ্ডেৰী পাছৰ লগতে যদি কম্পিউটাৰ কৰি থৈছে, তেতিয়াহ'লে আমাৰ যিবিলাক লোকেল বুলি কৈছোঁ, লোকেল যিবিলাক ৰিগ চলাই থাকে, তেওঁলোকৰ অফিচত আপোনালোকে কাম কৰিবলৈ কিছুমান সুবিধা পায় মানে হা। অফিচৰ মানে কাগজ পত্ৰ যিবিলাক কাম হয়, কম্পিউটাৰৰ যিবিলাক কাম হয়, সেইবিলাকত অফিচত পষ্টবিলাক ওলাই থাকে। কিন্তু ইমান পষ্ট নোলায় মানে, খুব কমকৈ পষ্টবিলাক ওলায় তাত অফিচত যিবিলাক কাম হয় সেইবিলাক কাম কৰিবৰ কাৰণে। কিন্তু যদিহে তেনেকুৱা অফিচবিলাকত লয় কম্পিউটাৰ জনা মেলা, কিন্তু ফিল্ডত খুব কম দিয়ে হা, ফিল্ডত কৰিব নোৱাৰিব তেওঁলোকে। তো সেইটো আজিলৈকে হোৱা নাই, তো অকণমান অসুবিধা পাব আৰু নোলায়ো, নিদিয়েও আৰু মানে ছোৱালী বুলি ক'লে গম পাইছে আৰু। তো সেনেকুৱা ধৰণৰ কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। এতিয়ালৈকে মানে ফিল্ডত কাম কৰিবলৈ তেনেকৈ পাৰ্মিশ্যন বা কৰা দেখা নাই আজিলৈকে। কিন্তু আপুনি যদি ৰিগৰ অফিচবিলাকত কাম কৰিব বিচাৰিছে, তেতিয়াহ'লে তাত বায়'ডাটা দি চাব পাৰে। দুলীয়াজনৰ টাউনখনতে কেইবাটাও অফিচ আছে এনেকুৱা ৰিগৰ, প্ৰাইভেট ৰিগৰ অফিচ, সেইবিলাকত বায়'ডাটা দি মেলি আপোনালোকে কথা পাতি চাব পাৰে। কিন্তু চাই লওকচোন, কিছুমানত দিবও পাৰে, কাম কৰা দেখিছোঁ মই, নেদেখা নহয় দেই, অফিচবিলাকত কাম কৰে তেনেকুৱা। কিন্তু তাত কাম কৰিবলৈ আপোনালোকৰ টাইপিংটো লাগিব আৰু কি হয় কম্পিউটাৰটো মাষ্ট বি লাগিবই। তো সেইবিলাক লাগিব আপোনালোকক। কিন্তু কম্পিউটাৰটো নহ'লে আজিকালি মানে অফিচৰ কামবিলাক কৰিবলৈ নোৱাৰি, আৰু সেইটো মানে চাকৰিটো পাবলৈও সুবিধা নহয়। সেইকাৰণে আপোনালোকে কম্পিউটাৰটো যদি আছে আপোনালোকৰ, তেতিয়াহ'লে সেই অফিচবিলাকত বায়'ডাটাবিলাক দিয়কচোন। আৰু চেলাৰীটো ভাল দিয়ে হা, মানে
আপুনি 10,000 15,000 ওপৰতে চেলাৰীটো পাব। তো গতিকে আপোনালোকে বায়'ডাটাবিলাক দিয়কচোন। দিয়াৰ পাছত যদি অফিচৰ পৰা কৰিব পাৰিব বুলি কয় তেতিয়াহ'লে খুব ভাল কথা, কৰি চাওক। সেইটোৱে আৰু বেছি দেৰি নকৰোঁ, আৰু ভাগৰো লাগিছে, গা চা ধুওঁ। যদি যুৱতীসকলে যদি এনেকুৱা আৰু কিবা ভিডিঅ' লাগে, তেওঁলোকৰ মনত কুৱেশ্যন আহিছে, তো কমেণ্ট কৰিব। আৰু খুব ভাল লাগিছে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইছে, ছাপোৰ্ট কৰিছে, কমেণ্ট কৰিছে। আগলৈও কৰি যাব বুলি আশা থাকিল, আৰু মৰম ভাল পোৱাবিলাক দি যাব বুলি আশা থাকিল। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব, আৰু কমেণ্টবিলাক কৰি যাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক এটা কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, আপোনাৰ লগতে আনৰো যাতে জানিবলৈ বুজিবলৈ সুবিধা হয়। জয় অসম।